ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লখিমপুৰ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, য'ত তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন পাই থাকিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো কমেণ্ট ছেকশ্যনত পাই যাবা। আমি আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, হুইচ ইডিয়ম ইজ সুইটেবল ফৰ দ্য ষ্টৰী লেটাৰ টু গড বাই জিএল ফিউটেছ। এইটোৰ কাৰেক্ট এনচাৰ হ'ব চি নম্বৰ, ফেইথ কেন মুভ মাউণ্টেইন। চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কুৰ্গৰ পৰা দিছে, ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ইয়াতে কি কৈছে, দ্য হিলছ অফ কুৰ্গ আৰ ছেফ ফৰ এডভেঞ্চাৰাছ স্পৰ্টছ। এইটো তোমাৰ কাৰেক্ট হয়। দ্য ৰিজন অফাৰ্ছ ৰাফটিং, কেনয়িং, ৰেপলিং এণ্ড ৰক ক্লাইম্বিং। এইটো কাৰেক্ট হয়। তো বোথ ষ্টেটমেণ্ট কাৰেক্ট হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, হোৱাট ইজ দ্য ডিপাৰ মিনিং অফ দ্য ওথ টেকিং ডে being a rainbow gathering of different colors and nations। এইটো নেলসন মেণ্ডেলাৰ পৰা দিছে। এইটো তোমাৰ কি বুজাইছে বা ডিপ মিনিংটো কি হয়, ইট চিম্বলাইজ ইউনিটি আফটাৰ লং ডিভিজন। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ এই লেটাৰ টু গডৰ পৰা এছাৰশ্যন ডিভিজনৰ কুৱেশ্যন দিছে। ইয়াতে কৈছে লেন্সছ ইন'চেন্স ইজ পেট্ৰিট এজ পিউৰ বাট আনৰিয়েলিষ্টিক। এইটো কাৰেক্ট হয়। আৰু ৰিজনত কৈছে she believes God sent money through the mail। এইটো কাৰেক্ট হয়। গতিকে both assertion and reason are true and R is the correct explanation of A। অপশ্যন এ টো কাৰেক্ট হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চাবা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, what does the description of the tea garden being more like sea than the sea of tea bushes symbolize। এইটোৰ কাৰেক্ট এনচাৰ হ'ব the vastness of tea plantation। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, আইডেণ্টিফাই দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য পয়েট কুইট ৰেগ ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জো। এইটো অক্সিমৰন। চি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চাবা, এইটো তোমাৰ লেটাৰ টু গডৰ পৰা দিছে। এইটো তোমাৰ কি কৈছে, চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ বাট ডণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ the post office employees are a bunch of crooks। এটা তোমার কিহৰ কাৰণে কৈছে, why does Lenso call the employee crooks। এটো কিহৰ কাৰণে কৈছে সেইটো আমাক সুধিছে। তো Lenso thinks they must have taken a part of money that is missing। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা, নেলসন মেণ্ডেলাৰ পৰা দিছে। এইটো এছাৰশ্যন ডিভিজনৰ কুৱেশ্যন হয়। নেলসন মেণ্ডেলা বিলিভ that no one is born hating another person। এইটো তোমাৰ কাৰেক্ট হয়। Nelson Mandela felt that love comes more naturally to the human heart than hatred। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। অপশ্যন ইজ কাৰেক্ট। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ৰিড দ্য ফলোয়িং এক্সট্ৰেক্ট ফ্ৰম দ্য কুৰ্গ বাই লোকেশ আব্ৰল। The Kurgi whom have a tradition where men wear the black coat called kupia with an embroidered waist belt similar to the dress worn by Arabs। The similarity has led to the belief that the Kurgi people are possibly Arab descent। এইটো কিহৰ কাৰণে তোমাৰ সিহঁতৰ ড্ৰেছটো এনেকুৱা হৈছে, কাৰণ বিকজ their dress resembles to Arab clothing। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, মেণ্ডেলা কল দ্য গেডাৰিং অন দ্য ইনাগ্ৰেশ্যন ডে এজ কিহৰ লগত কম্পেয়াৰ কৰিছিল, ৰেইনব'ৰ লগত। বি অপশ্যনটো কাৰেক্ট হ'ব। এইটোৰ লগত ৰিলেটেড আৰু এটা কুৱেশ্যন আমি অলৰেডি আগতে কৰিলোৱেই। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কুৰ্গৰ পৰা দিছে, এছাৰশ্যন ডিভিজনৰ কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে, কুৰ্গ ৰিচিভছ হেভি ৰেইনফল ডিউৰিং মনচুন। এইটো কাৰেক্ট হয়। ভিজিটৰ্ছ আৰ এডভাইজ টু এভইড দ্য এৰিয়া বিটুইন দ্য জুন টু ছেপ্টেম্বৰ। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে এছাৰশ্যন ডিভিজন দুটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। এই অপশ্যনটো কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যনটো চাবা। 12 নম্বৰ কুৱেশ্যনটো এছাৰশ্যন ডিভিজনৰ কুৱেশ্যন হয়। টি ফ্ৰম আছামৰ পৰা দিছে। ইয়াতে ষ্টেটমেণ্টত কৈছে তোমাৰ এই লেণ্ডস্কেপ লুকড গ্ৰীণ বিকজ অফ টি বুশেছ। কাৰেক্ট হয়।
আৰু ষ্টেটমেণ্টটোত কৈছে দ্য টি বুশেছ আৰ প্লেণ্টেড ইন লাৰ্জ কণ্টিনিউৱাছ ৰ' এইটো কাৰেক্ট হয়। তো তোমাৰ বোথ ট্ৰু হ'ব, লগতে টু এক্সপ্লেইন ওৱান, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ কুৱেশ্যনত এইটো এৰেঞ্জ কৰিবলৈ দিছে টি ফ্ৰম আছামৰ পৰা। তো ইয়াৰে প্ৰথম আহিব দ্য চাইনিজ এম্পায়াৰ ডিস্কভাৰ টি এক্সিডেণ্টলি, এইটো আহিব 1 নম্বৰত। তাৰপিছত আহিব এইটো বুদ্ধি ধৰ্মা থ্ৰী এৱে হিজ আইলিডছ, এইটো তোমাৰ আহিব 2 নম্বৰত। মানে তোমাৰ 3ৰ পিছত 1 আহিব। এইটো নাই, এইটো এটা অপশ্যনতে আছে, এইটো অপশ্যনে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত আহিব 2 নম্বৰটো টি প্লেণ্টছ গ্ৰ' আউট অফ হিজ আইলেটছ, এইটো হ'ব। তাৰপিছত আহিব 4 নম্বৰটো পিপলছ বিগান ইউজিং টি এছ বেভাৰেজ, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমাৰ মেডাম ৰাইটছ দ্য বাজৰ পৰা এইটো ৰিএৰেঞ্জ কৰিবলৈ দিছে। তো ইয়াৰে তোমাৰ প্ৰথম আহিব 3 নম্বৰটো বাল্লি গট ইন টু দ্য বাছ কনফিডেণ্টলি। তাৰপিছত আহিব 2 নম্বৰটো দ্য কণ্ডাক্টৰ লুকিং কল দ্য মেডাম। তাৰপিছত আহিব তোমাৰ 4 নম্বৰটো দ্য বাছ ষ্টাৰ্টেড মুভিং টুৱাৰ্ডছ দ্য টাউন, আৰু এইটো আহিব 1 নম্বৰ। তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটোলৈ চোৱা। ইয়াতে কি কৈছে, টাইগাৰ ইন দ্য জু, এইটো কৈছে তোমাৰ হোৱাট ইজ দ্য পইণ্ট পাৰ্সপেক্টিভ অন লুকিং এনিমেলছ ইন দ্য জু এজ ডেছক্ৰাইবড ইন দ্য টাইগাৰ ইন দ্য জু। আচ্ছা, সেইটো তোমাৰ কি আছিল, ইটছ ফৰ্ম অফ এক্সপ্লইটেশ্যন, চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটোলৈ মন কৰা। 16 নম্বৰ কুৱেশ্যনত কি কৈছে, দ্য লাইন ডণ্ট হান্স ইউৰ চলজাৰ্ছ চিট আপ ষ্টেট ছাজেষ্ট, এইটো তোমাৰ কি ছাজেষ্ট কৰিছে সেইটো আমাক সুধিছে। তো আমানটা ইজ বিং টোল্ড টু কাৰেক্ট হাৰ প'ষ্টাৰ্ছ ৰিপিটেডলি, বি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চোৱা 17 নম্বৰ এইটো তোমাক মিলাবলৈ দিছে। তো তোমাৰ মাৰ্মেইডটো তোমাৰ কি হ'ব, লিভছ পিচফুলি ইন দ্য চি। তাৰপিছত আছে অৰফেনটো তোমাৰ কি হ'ব, ৱাকছ উইদাউট এনি ৰেষ্ট্ৰিকশ্যনছ, এইটো আহিব 3 নম্বৰ লগত। তো B3 দুটা আছে। তাৰপিছত আছে তোমাৰ ৰাপুনজেল তোমাৰ কি আছিল, লিভছ এলন ইন এ টাৱাৰ। আৰু আমাণ্ডা এইটো ৰিয়েল আছিল তোমাৰ কি, এইটো ৰিচিভছ কণ্টেণ্ট ইনষ্ট্ৰাকশ্যন, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা। ইন দ্য পয়েম এনিমেলছ বাই ৱাল্ট হোৱাইটমেন ছেজ এনিমেল ডু নট উইপ ফৰ দেয়াৰ চিনছ, ডিপাৰ মিনিং অফ দিছ কনভে, এইটো উইপ ফৰ দেয়াৰ চিনছ মানে কি, দে লিভ গিল্ট ফ্ৰী লিভছ উইদাউট হিপক্ৰেচি, এইটো তোমাৰ কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 19 নম্বৰটো এইটো তোমাৰ মিলাবলৈ দিছে চোৱা 19 নম্বৰ কুৱেশ্যনটোত। তো ইয়াতে তোমাৰ কোনটো আহিব, তোমাৰ কাষ্টাৰ্ডটো আহিব ৰিয়েল হিৰো উইথ ফাইট দ্য পাইৰেট। তাৰপিছত আহিব তোমাৰ এইটো আহিব মিষ্ট্ৰেছ অফ দ্য হাউচ বেলিণ্ডা, আৰু ইংক আছিল তোমাৰ লিটিল য়েল্লো ডগ, আৰু মাষ্টাৰটো আছিল ব্ৰেভ ইন ৱৰ্ড নট ইন একশ্যন। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা 20 নম্বৰত কি কৈছে, দ্য পয়েট Walt Whitman in the poem Animal wants to live with animals because they are calm and content. তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, when the boy loses his ball, the poet in the poem the ball poem says the money is external. What is the deeper meaning of does the highlighted? So money is external, এটোৰ মিনিং কি, সাম লজেছ ক্যান নট বি ৰিপেয়াৰ্ড উইথ মানি, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনটো তোমাৰ ইয়াতে কি কৈছে, আচ্ছা ইয়াতে হাউ উড দ্য পয়েট কণ্টিনিউ দিয়াৰ বিহেভিয়াৰ, এইটো সাপোজ দ্য পাইৰেট ইন দ্য পয়েম, এইটো দ্য কাষ্টাৰ্ড, এইটো কৈছে যে নাচ হেড নট ৰিপিয়াৰ্ড, এইটো কৈছে তোমাৰ এইটো তোমাৰ ভালদৰে বুজি পোৱা নাই, জবি হ তোমাৰ এইটো তোমাৰ 22 নম্বৰ কুৱেশ্যন হয়। ইয়াৰে বি অপশ্যনটো কাৰেক্ট হ'ব, দে উড ষ্টিল মুভ হিম ৰেগুলাৰলি। তাৰপিছত তোমাৰ 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ চোৱা 23 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো এৰেঞ্জ দ্য ইভেণ্টছ উইথ ৰেফাৰেঞ্চ টু ইউ ৰিডিং দ্য ষ্টৰী মিডনাইট ভিজিটৰ, এইটো তোমাৰ প্ৰথমত আহিব মেক্স এণ্টাৰ্ছ দ্য ৰুম উইথ গান, এইটো তোমাৰ 1 নম্বৰত আহিব। তাৰপিছত আহিব অজিবুলছ টেলছ দ্য ষ্টৰী অফ দ্য বেলকনি, এইটো আহিব 2 নম্বৰত। মানে 1ৰ পিছত 3 আহিব, চ' 1ৰ পিছত 3 এটা অপশ্যনতে আছে, এইটো চি অপশ্যনত আছে। তাৰপিছত আহিব 2 নম্বৰ ইন নক ইজ হাৰ্ড এট দ্য ডোৱাৰ, এইটো আহিব। তাৰপিছত আহিব 4 নম্বৰটো
Max jumps out the window. এইটো C অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 24 নম্বৰটো চাবা, what does the lost ball symbolize in the poem The Ball Poem? Losses we all experience in life. C অপশ্যনটো কাৰেক্ট হ'ব। Why did Griffin in the story Footprint Without Feet increasingly resort the threats of violence after becoming invisible? কিহৰ কাৰণে হৈছিল ইনভিজিবলটো সেইটো আমাক সুধিছে। তো ইনভিজিবিলিটি ৰিমুভড social sex and encouraged him. বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, অজিবলছ ৰিডিং of the city handling of the situation in the story Midnight Visitor resays that real problem solving requires to calm thinking under pressure. B option correct hobo. Horace Dunby's love for rare books in the story A Question of Trust shows that he valued knowledge more than honesty. এটা তোমার সি অপশনটা কারেক্ট হবো। সরি, এটা তোমার হিজ ক্রাইম ওয়াজ নট ড্রাইভেন বাই প্যাশন নট গ্রিড, এটা তোমার কারেক্ট হবো। সি অপশনটো কি হবো, কারেক্ট অপশন হবো। তাৰপিছত আছে তোমাৰ 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে, স্যাৰ গ্রিফিন ফার্স্ট বিকাম ইনভিজিবল বাই সোয়াইলিং এ রেয়ার ড্রাফট দ্যাট হ্যাড হি ডেভেলপড আফটার ইয়ার্স অফ সাইন্টিফিক এক্সপেরিমেন্টস, এইটো বি অপশনটো কারেক্ট হ'ব। তাৰপিছত কৈছে তোমাৰ লুটকিন্স মিছলিড দ্য নেৰেটৰ বাই taking his from the place to place in New Million. A number option to correct hobo. 30 number question shows the correct tense from the complete sentence. You must not leave this place until I have finished the work. A number option to ki hobo yare correct option hobo. Tarpisot 31 number question so a man is angry with a person and he may be angry at things. Eta tomar B option to correct hobo. Nobody complained about the noise, এটা তোমার did they মানে 32 নাম্বারটো did they হ'ব। তাৰপিছত 33 নাম্বাৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, she dash have reached by now, he might হ'ব, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 34 নাম্বাৰ কুৱেশ্যনটো চাবা, 34 নম্বৰত কি কৈছে, এইটো তোমাৰ কম্বাইন কৰিবলৈ কৈছে। চোৱা, the teacher entered the class, the student stood up. As soon as teachers entered the class, the student stood up. C option correct hobo. Shows the correct sentence. কোনটো শুদ্ধ হয় সেইটো আমাৰ লাগে ইয়াতে। তো তোমাৰ ইয়াৰে correct answer হ'ব the teacher instead of submitting the assignment by evening. B option টো correct হ'ব। তাৰপিছত কৈছে identify the correct passive voice. আচ্ছা, passive voice ত এইটো নিবলৈ দিছে। এইটো চা কি কৈছে, I know the man who came yesterday. এইটো তোমাৰ passive ত নিলে কি হ'ব, the man who came yesterday I known to be, এইটো তোমাৰ কারেক্ট হ'ব। সরি, ইজ known to me, ডি অপশনটো কারেক্ট হ'ব। তাৰপিছত 37 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৰিবলৈ দিছে, ডাইৰেক্ট স্পেচত নিবলৈ দিছে। she asked me to sit down and tell him what my problem was, এইটো কারেক্ট আনসার হ'ব he said to me sit down and tell me what your problem is, এই নম্বৰ অপশনটো কারেক্ট হ'ব। identify the error and provide correction in the following sentence. Yesterday the people was the people, এটা সব people শব্দটো তোমাৰ কি হয়, people ওয়ার্ডটো তোমাৰ প্লুরাল হয়, প্লুরালের লগত was নহয় ওয়ার হ'ব, ওয়ের হ'ব, তো ওয়াজৰ ঠাইত তোমাৰ ওয়ের হ'ব, এটা তোমাৰ বি অপশনটো কারেক্ট হ'ব। তাৰপিছত তোমাৰ 39 নম্বৰ কুৱেশ্যনটো তোমাৰ কি হৈছে, so the correct alternative of comparative degree, আচ্ছা comparative degree, the dog is the most faithful animal, এইটো তোমাৰ কম্পাৰেবল কৰিলে তোমাৰ এইটো কি হ'ব, কম্পাৰেবল কৰিলে হ'ব the dog is more faithful than any other animal, সি অপশনটো কারেক্ট অপশন হ'ব। তাৰপিছত 40 নম্বৰ কুৱেশ্যনত কি কৈছে, the investigation revealed that neither the manager nor the employees were responsible for the loss, এইটো তোমাৰ বি অপশনটো কারেক্ট হ'ব, neither nor বহিব। তাৰপিছত ইয়াতে তোমাৰ সিন প্যাসেজ দিছে, এইটো তোমালোকে পঢ়ি ল'বা, এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা। তাৰপিছত 41 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, how did Valli collect information about the bus, এইটো by hearing conversation, তাৰপিছত 42 নম্বৰ, what motivated Valli to take the bus ride, এইটো হ'ব তোমাৰ she wanted to visit relatives, এইটো তোমাৰ সি অপশনটো কারেক্ট হ'ব।
43 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কি কৈছে which quality is most clearly demonstrated by Valli in this case এইটো হ'ব by determination বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ এইখিনিতো অলপমান ব্লাৰিং হৈ আছে মই পঢ়ি দিছোঁ বাৰু what role did newspaper play during India's national movement they spread national awareness এইটো তোমাৰ কারেক্ট হব the spread national awareness to be option correct হব 45 number why were this newspaper considered powerful tools কিহৰ কাৰণে কারণ they united people against British rule এটা তোমার বি অপশনটো কি হব কারেক্ট অপশন হব তো এইখিনি আছিল 45 টা এমসিকিউ মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ জিলাত এক্সাম হৈ গলে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম আৰু তোমাৰ ইয়াতে যিখিনি লং কোৱেশ্চন আছে লং কোৱেশ্চনখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এইবোৰ কিন্তু তোমালোকৰ এক্সামৰ কাৰণে খুবই দৰকাৰী হয় আৰু যিখিনি তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন আছে প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চনবোৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সলভ কৰাটো কিন্তু খুবই দৰকাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সকলো সাবজেক্টতে যাতে ভাল নম্বৰ এটা পাব পৰা তাৰ কাৰণে মই চেষ্টা কৰিম তোমালোকে মোৰ লগত সংলগ্ন হৈ থাকিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হ'বা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ